আমি এইমাত্ৰ হস্পিটেলৰ পৰা আহিলোঁ। হস্পিটেলত আমি অসমৰ বহুত মানুহ গৈছিলে, তাত ৰখি আছিলে। আমি লাইক যেনেকৈ মই সৰুৰে পৰা তেওঁৰ গান শুনিয়েই ডাঙৰ হৈছোঁ, চ' এবাৰ ভাবিছোঁ যে এবাৰ যদি দেখা পাওঁ সেইটো আশা কৰিয়ে গৈছিলোঁ। তাৰপাছত আমি 2-3 ঘণ্টামান ৰখিলোঁ, কিন্তু আমাক মানে চাব নিদিলে, কাৰণ আমি এইটো বস্তু বুজিব লাগিব যে আমি বৰ্তমান ইণ্ডিয়াৰ বাহিৰত আছোঁ আৰু ইয়াতো সিহঁতৰ ৰুল মতে চলিব লাগিব। চ' কাৰেণ্টলি তেওঁক জুবিন দাক বৰ্তমান মৰ্টাৰীলৈকে শ্বিফ্ট কৰা বুলি কৈছে, আৰু আমাক কৈছে যে এতিয়া আৰু ৰাতি মানে একো আমি লগ চগ নাপাওঁ, যি হ'ব কালি 9টাৰ পিছতে হ'ব বুলি ক'লে। চ' আমিও সেইটো কথাক ৰেচপেক্ট কৰি আমি তাৰ পৰা গুচি আহিলোঁ। চ' সেইটোৱে মানে বহুত বেছি বেয়া লাগিছে। আমি নাজানো যে মানে কেনেকৈ কি হৈ গ'ল। আমি সকলোৱে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে ৰখি আছিলোঁ। ইনফেক্ট আমি ইয়াত ছিংগাপুৰতো আমি আমাৰ বহুত লোকেল ফ্ৰেণ্ডছ, ছিংগাপুৰৰ যিমান মানুহ তেওঁক কৈছিলোঁ যে জুবিন দা আহি আছে, তেওঁ মানে নৰ্থ ইষ্টৰ বহুত ডাঙৰ ছিংগাৰ হয়, প্লিজ আহিব বুলি। চ' এইটো বহুত ছাডেন নিউজ হয়, বহুত বেছি আমাৰ মানে দুখ লাগিছে। আমি নাজানো যে মানে ষ্টিল প্ৰচেছ কৰিব পৰা নাই বস্তুটো। এবাৰ ভাবিছিলোঁ যে লাষ্ট যদি এবাৰ তেওঁক আমি দেখা পাওঁ। চ' এইটো নাজানো এতিয়া মানে কি একো এক্সপ্ৰেছ কৰিব পৰা নাই, টু বি ভেৰি অনেষ্ট।